Subscribe SMS Shortline and press the bell icon. পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই খাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি জয় আই অসম। কি হৈছে মোৰ একো কামতেই চোন মন নবহা হৈছে মোৰ মন মগজুতচোন এতিয়া তাইৰে ছবিখন ভাহি থাকে নেজানো তাই মোক কি যাদু কৰিলে তাৰ মুখলৈ চালেচোন চাই থাকিবৰে মন যায় আগতে যদিও তাৰ পিছা কৰিছিলোঁ কিন্তু সেইদিনা তোমাৰ হৃদয়ৰ বাগিচাত যদিও মোৰ নাম নিষিদ্ধ তথাপি হৈ থাকিব সদায় আৱদ্ধ সেইদিনাৰ পিছত তোৰ অবিহনেচোন এতিয়া মোৰ একোতেই মন নবহে দাদা তো উঠিব হলনে দাদা তোৰ যে সিদিনা বাইকৰ পিছত ছোৱালীজনী দেখিছিলোঁ কোন সেইজনী ঠেক কোন সেইজনী আৰু তই ক'ত দেখিলি দেখিলো আৰু কৰবাত বাৰু তোৰ কলেজত ক্লাছবোৰ ঠিকে চলি আছেনে ঠিকে চলি আছে পিছে তোক কোনোবা কলেজত ডিষ্টাৰ্ব দিয়ে নেকি না দাদা নিদিয়ে অঁ দিলে মোক কবি হ'ব দে মই তোক কম ঐ কালি তাইক দেখাৰ পৰা কিবা এটা ভাল লাগি গ'ল বলচোন এবাৰ চাই আহোঁ বল নাইচোন ইয়াত আজি অহাই চাগে তাকেইতো বলতে চেষ্টা কৰোঁ বল
অঁ মই এতিয়া চাগে ভগৱানে হয়তো বিচাৰে তুমি আৰু মই একলগ হোৱাকৈ চোৱাচোন তুমিও ইয়াত ময়ো ইয়াত ব'লা নহ'লে বিয়াখনকে পাতি লওঁ তুমি ইয়াতো মানে শান্তি নাই ঐ বল বল সেইদিনা গম পালোঁ যে ভালপোৱা একপক্ষীয়ও থাকে জৰুৰী নহয় যে মই ভাল পালোঁ বুলিয়েই তুমিও মোক ভাল পাব লাগিব কিন্তু তাৰ পিছতোচোন তুমি মোক কৰা অভিমানবোৰৰ মাজত মই মৰমবোৰহে দেখা পাওঁ কিয় জানো তোমাৰ সেই মৰম লগা চকুজুৰিয়ে মোক বাৰে বাৰে আমনি কৰি আছে তোমাৰ বেলেগ কাম নাই তোমাক মই সিদিনাই কৈছো মই তোমাক ভাল নাপাওঁ আৰু শুনা আজিৰ পৰা মোক ফলো নকৰিবা চৰি আজিৰ পৰা ফলো নকৰোঁ দিয়া যোৱাকালি তই নীলক তেনেকৈ ক'ব নালাগিছিল আৰু তই ভবাৰ দৰে সি ল'ৰাটো সিমান বেয়াও নহয় ৰশ্মি ঠিকে কৈছে সি ল'ৰাটো মই ভবাৰ দৰে ইমান বেয়াও নহয় তাক সিদিনা মিছাতে বহুত নক'বলগীয়া কথাও ক'লোঁ তাক তেনেকৈ ক'ব নালাগিছিল আৰু সিটো এতিয়ালৈকে মোৰ লগত একো বেয়া ব্যৱহাৰো কৰা নাই আৰে কি হৈছে মোৰ মনত বাৰে বাৰে তাৰ কথা আহি আছে যে কেনেবাকৈ মই তাৰ প্ৰেমত পৰা নাইতো নাই মই তাৰ প্ৰেমত পৰিব নোৱাৰোঁ ঐ সিদিনা তাক তেনেকৈ কোৱাৰ পৰাই তাকচোন দেখাই নাই কিবা বেয়া পালে চাগে অঁ কিবা বেয়াই পাইছে চাগে আৰু কলেজতো তাক একেদিন দেখা নাই কিবা হ'ল তাৰ মোৰ মনটো ইমান উগুল থুগুল কিয় লাগি আছে নাই এনেকৈ আৰু কিমান দিন মই তাক মোৰ মনৰ কথাবোৰ কৈ দিয়াটোৱে ভাল হ'ব মই যে তাক ভাল পাই পেলাইছোঁ কাইলৈ 14 ফেব্ৰুৱাৰী এনেকৈ আৰু কিমান দিন কাইলৈ তাক মোৰ মনৰ কথাবোৰ কৈ দিয়াটোৱে ভাল হ'ব আৰে পৰীৰ মেছেজচোন পৰীয়ে মোক লগ কৰিবকে বিচাৰিছে য়েছ ময়ো তোমাক ভাল পাওঁ
কালিয়ে কৈছিলোঁহে আজি হাতত পৰিব হ'লেইনে তোমাৰ ঐ পৰি ছাৰ সোমাইছে ঐ ব'লা ব'লা ছাৰ সোমাইছে কৰি শুনাচোন কোৱা মই সদায় তোমাৰ প্ৰতিটো খোজৰ লগত খোজ মিলাই জীৱন বাটত আগুৱাই যাব বিচাৰোঁ আৰু মই যদি কেতিয়াবা নাথাকোঁ মোৰ এই চাহটো সদায় তোমাৰ সৈতে থাকিব এতিয়া তুমি কোৱা হ'বানে মোৰ 7 জনমৰ লগৰী মই জানিছিলোঁ তুমি নোৱাৰিবা পাৰিম নীল তুমি মোক কেতিয়াবা এৰি যাবা নেকি আৰু শুনা মই তোমাক আগতে কৈছিলোঁ মই যেতিয়া তোমাক ভাল পোৱা ষ্টাৰ্ট কৰিম ন তুমি কিন্তু সহ্য কৰিব নোৱাৰা হ'বা হেত পাগলী কি যে কথাবোৰ কোৱা মই তোমাক সদায় ভাল পাই থাকিম বাৰু সেইবোৰ বাদ দিয়া এতিয়া কোৱাচোন তোমাৰ সপোন কি মোৰ সৰুৰে পৰা এটা সপোন আছে এই যে অনাথ ল'ৰা ছোৱালীবোৰ আছে সিহঁতৰ বাবে এখন অনাথ আশ্ৰম খোলা বাহ ক'ৰ পৰা সেই অকণমানি মগজুটোত ইমান ডাঙৰ ডাঙৰ কথা সেই মই ফাল্টু কৰা নাই নহয় মই সঁচাই কৈছোঁ ঐ ইয়াৰ ভণ্টিজনী চোন নাম লাগে ন আৰে চালে চাই থাকিবৰ মন যায় বে আবে কি কলি বে তই আৰে তোৰ ভণ্টিজনীৰ কথা কৈছ মোক লৈ যি ফাল্টু কৰ কৰ কিন্তু তাইক লৈ তোৰ শব্দও নকবি কৈ থলো আৰে নীলৰ কি হ'ল ফোনটো কিয় উঠোৱা নাই আৰে কি হৈছে কালিৰ পৰাই ফোন কৰি আছোঁ ফোনটো উঠোৱা নাই যে হেল্ল' কাইলৈ পইচা পাই যাবি দে চিন্তা কৰিব নালাগে ঐ ভণ্টি শুনচোন তোৰ লগত কথা এটা আছে কি দাদা ভণ্টি মায়ে তোৰ বাবে হোৱাটছএপত ল'ৰা এজনৰ ফটো দিছে তই চাই ল'বিচোন এবাৰ আৰু তোৰ যদি পচন্দ হয় মায়ে ইফালে আগবাঢ়িব পাৰে কি হ'ল একো নকলি যে নাই দাদা মই এতিয়া সেইবোৰ একো ভবা নাই মই ভিতৰলৈ যাওঁ
শুনচোন কথা এটা হ'ল ঘৰত মোৰ বিয়াৰ কথা চলিছে মাহঁতে মোৰ বাবে ল'ৰা চাইছে এতিয়া তয়ে কচোন মই জানো নীলক এৰি অইন কাৰোবাৰ লগত বিয়াত বহিব পাৰোঁ চা পৰি তই আৰু এনেকৈ কান্দি কান্দি নিজকে কিমান কষ্ট দিয় ঘৰত যদি মাহঁতে তোৰ বাবে ল'ৰা চাইছে তই হা কৰি দে তই এইবোৰ কি কৈছ মই কেনেকৈ হা কৰোঁ তই জানই মোৰ হৃদয়ত মাথো নীলে আছে আৰু তাৰ স্থান মই তাৰ বাদে আন কাকৈ দিব নোৱাৰোঁ আৰে তই এতিয়াও কিয় অবুজ হৈ আছ সি তোৰ হৃদয়ৰ লগত খেলি গুচি গ'ল আৰু শুন তই এটা সঁচাকৈ ভাল পাইছিল সি তোক কেতিয়াও সঁচাকৈ ভালেই পোৱা নাছিল নাই এয়া কেতিয়াও হ'ব নোৱাৰে সি মোৰ লগত এনেকুৱা কৰিব নোৱাৰে সি মোক এতিয়াও ভাল পায় সি মোক এতিয়াও ভাল পায় মোক এতিয়াও বহুত ভাল পায় ভণ্টি মায়ে তোৰ বাবে হোৱাটছএপত ল'ৰাজনৰ ফটো দিছে তই চাই ল'বিচোন এবাৰ আৰু শুন তই এটা ভাল পাইছিলি সি তোক কেতিয়াও সঁচাকৈ ভালেই পোৱা নাছিল মই যেতিয়া তোমাক ভাল পোৱা ষ্টাৰ্ট কৰিম ন তুমি কিন্তু সহ্য কৰিব নোৱাৰা হ'বা হেত পাগলী কি যে কথাবোৰ কোৱা মই তোমাক সদায় ভাল পাই থাকিম বাৰু সেইবোৰ বাদ দিয়া তোমাৰ সপোন কি মোৰ সৰুৰে পৰা এটা সপোন আছিল এই যে অনাথ ল'ৰা ছোৱালীবোৰ আছে সিহঁতৰ বাবে এখন অনাথ আশ্ৰম খোলা বাহ ক'ৰ পৰা সেই অকণমানি মগজুটোত ইমান ডাঙৰ ডাঙৰ কথা সেই মই ফাল্টু কৰা নাই নহয় মই সঁচাই কৈছোঁ ঐ শুন তোৰ ৰিপৰ্ট আহিছে কি মোৰ ব্লাড কেঞ্চাৰ এয়া কেনেকৈ সম্ভৱ সিহঁতৰ কিবা ভুল হৈছে চাগে নাই একো ভুল হোৱা নাই আৰু ডক্টৰে দুবাৰো টেষ্ট কৰিছে কিন্তু ৰিজাল্ট এটাই ডক্টৰে কৈছে তোৰ হাতত আৰু বেছি দিন নাই আৰু নীল মই ভাবোঁ তই তোৰ লগতে তোৰ জীৱনটোৰ লগতো অন্যায় কৰাৰ দৰে হ'লেও গতিকে তই তাৰ জীৱনৰ পৰা আঁতৰি অহাটোৱে ভাল হ'ব মোৰ ব্লাড কেঞ্চাৰ
ফোনটো উঠোৱা নাই যে। আৰে ইছুত বাৰে বাৰে ফোন কৰি আছে, কি কৰোঁ এতিয়া? নাই নাই, মই ফোনটো ৰিচিভ কৰিব নোৱাৰোঁ। মই তাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ। মই তাইক বহুত ভাল পাওঁ। মই তাইক বহুত ভাল পাওঁ। নাই নাই, এনেকৈ আৰু কিমান দিন মই পৰি পৰা কথাবোৰ লুকুৱাম? মই তাইক সকলোবোৰ কথা খুলি কোৱাটোৱে ভাল হ'ব। ঠিকেই, মই কাইলৈ তাইক মোৰ সকলোবোৰ কথা কৈ দিম। তুমি কৈছিলা নহয় তোমাৰ এটা সপোন আছে, এই অনাথ ল'ৰা ছোৱালীবোৰৰ বাবে এখন অনাথ আশ্ৰম খোলা। সেয়া চোৱা, তোমাৰ নামতে মই এখন অনাথ আশ্ৰম খুলিছোঁ। এতিয়া ইহঁতবোৰেই মোৰ সকলো। জীয়াই থকা দিনকেইটাত ইহঁতক ভাল মানুহ কৰাৰ দায়িত্বটো মোৰ। এতিয়া যদিও তুমি মোৰ লগত নাই, তোমাৰ সপোনবোৰৰ মাজতেই তোমাক জীয়াই ৰাখিছোঁ। মানুহে কয় জীৱন হেনো খন্তেকীয়া, সাজি আছোঁ কাইলৈ নাই। কিন্তু সেই খন্তেকীয়া জীৱনটোত মই তোমাৰ লগত মোৰ গোটেই জীৱনটোৱেই জীয়াই লৈছোঁ। ডক্তৰৰ ৰিপৰ্ট মতে মোৰ হাততো আৰু বেছি দিন নাই। তোমাৰ ওচৰলৈ ময়ো একেবাৰেই গুচি যামগৈ।